শ্ৰদ্ধাৰ ৰাইজ, এডভান্টেজ আছাম 2.0 আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, আমাৰ মনত অসমৰ বাবে উদ্যোগীকৰণৰ এক নতুন সপোন আছিল। প্ৰতিটো দিনাই মাদ্ৰাজ, চেন্নাই, বেংগলোৰ, কেৰালালৈকে গ'লে অসমীয়া ল'ৰা ছোৱালীক আমি লগ পাওঁ। 7,000, 8,000 টকাত তেওঁলোকে চাকৰি কৰে। তাতে তেওঁলোকে কোনোবা আদানী, কোনোবা আম্বানীৰ কোম্পানীতে তেওঁলোকে কাম কৰে। যেতিয়া তেওঁলোকৰ বেমাৰ হয়, দেউতাক মাকো ওচৰত নাথাকে আৰু কেতিয়াবা মৃত শৰীৰটো আমি অসমলৈ উভতাই আনিব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যদি কাৰোবাৰ অধীনত কাম কৰিবলৈ অসমৰ বাহিৰলৈ যাবই পাৰে, তেওঁলোকক আমি অসমতেই মাতি আনি উদ্যোগ কৰাৰ সুবিধা নিদিওঁ কিয়? এডভান্টেজ অসমৰ লক্ষ্য আছিলে যে অসমত আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ নিৰ্মাণ কৰোঁ। কোনোবা উদ্যোগপতিৰ বাবে নহয়, অসমৰ বাহিৰত কাম কৰা 20 লাখ যুৱক যুৱতীক পৰ্যায়ক্ৰমে অসমলৈ উভতাই আনা। আজি ৰাতিপুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এডভান্টেজ অসমৰ সময়ত আমাক প্ৰতিশ্ৰুতি দিয়া 22,000 কোটি টকাৰ বিনিয়োগৰ আমি চূড়ান্ত চুক্তি আজি স্বাক্ষৰ কৰোঁ। কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আজি আমি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ মাজতেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত ভাৰত চৰকাৰে গুৱাহাটী ৰিং ৰোডৰ বাবে 8,000 কোটি টকা আৰু গুৱাহাটী বৰাপানী শিলচৰলৈকে এক্সেছ কণ্ট্ৰল, অৰ্থাৎ আমি আনফালে নাযাওঁ, পোনে শিলচৰলৈকে যাম, এই ধৰণৰ 22,000 কোটি টকাৰ বিনিয়োগেৰে এটা নতুন ৰাস্তা বনোৱাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। নামৰূপৰ সাৰ কাৰখানাৰো স্বীকৃতি আমি ইতিমধ্যে লাভ কৰিছোঁ। অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত ঘোষণা হোৱা 60,000 কোটি টকাৰ বিনিয়োগ এই পৰ্যন্ত আমি ধৰাতললৈ আনিব পাৰিছোঁ। মই আশা কৰোঁ যে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত এনেকুৱা আৰু এটা অনুষ্ঠানৰ জৰিয়তে আমি আৰু 30-40,000 কোটি টকাৰ বিনিয়োগ আমি ধৰাতললৈ আনিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই দেখিছোঁ কেতিয়াবা কোনোবা জাগাত উদ্যোগ পাতিবলৈ গ'লে আমাৰ 2-এজন লোকে মাটিৰ আবলটনক লৈ আপত্তি কৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ যদি অসমে উদ্যোগ স্থাপন কৰিব নোৱাৰে, আমি আৰু কেতিয়াও নোৱাৰিম। প্ৰতিযোগিতাত আমি পিছুৱাই যাম। আমি কাকো উচ্ছেদ নকৰোঁ, কিন্তু ৰাইজেও সহযোগিতা কৰিব লাগিব যাতে আমাৰ সামগ্ৰিক লক্ষ্যত অসমক এখন ঔদ্যোগিক ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ।